ওচৰতে টিডিএ মাৰ্কেটত এজন অসমীয়া ল'ৰা প্ৰহাৰ কৰা হ'ল, কি ক'ব? হয়, আজি চাওক, এই তিনিচুকীয়া টিডিএ যি মাৰ্কেট আছে, এই মাৰ্কেটৰ এইটোৱে প্ৰথম ঘটনা নহয়। ইয়াৰ আগতো বহুতবাৰ এনেধৰণৰ ঘটনা ঘটিছে। কিন্তু আজি আমাৰ এজন অসমীয়া খিলঞ্জীয়া যুৱকক তেওঁলোকে 8-10জনে আগুৰি পিটিছে, সাধাৰণ পাৰ্কিঙৰ এটা সৰু কথাক লৈ পেলাই। কিন্তু এই টিডিএ যি মাৰ্কেটত তেওঁলোকৰ দাদাগী বাঢ়িছে, এই দাদাগী কিন্তু আমি বিশ্ব হিন্দু পৰিষদ, বজৰং দল আৰু আমাৰ সমূহ জাতীয় দল সংগঠনে মিলি ইয়াক নিক্ষেপ কৰিবৰ কাৰণে আমি উঠি পৰি লাগিম। আৰু অনাগত দিনত যদি তেনেধৰণৰ তেওঁলোকে দাদাগী চলায়, কিন্তু এই দাদাগী প্ৰত্যুত্তৰ দিয়া হ'ব, চিধা কথা। আৰু মই এই ক্ষেত্ৰত পুলিচ প্ৰশাসনক মই অনুৰোধ জনাম, বা আমাৰ যি তিনিচুকীয়া আয়ুক্ত মহোদয় আছে, এই ক্ষেত্ৰত আপোনালোকে হস্তক্ষেপ কৰক। আৰু লগতে আমাৰ যি স্থানীয় বিধায়ক আছে, তেখেতকো আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু কিন্তু অনাগত দিনত তেওঁলোকে যদি এনেধৰণে আমাৰ অসমীয়াৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখে, তাৰ কাৰণে কিন্তু আমি প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ, কিন্তু এইটো চিধা কথা।